আজি বছৰটোৰ শেষৰ দিন বন্ধুসকল, আৰু চাওকচোন কি সুন্দৰকৈ সূৰ্যোদয় হৈছে। সূৰ্যটোৰ ৰং চাওক, ইমান ধুনীয়া লাগিছে। ঘন কুঁৱলী, ডাঠ কুঁৱলীৰ মাজত এতিয়া সূৰ্যোদয় হৈছে লাহে লাহে, আৰু তাতে আজি 2024 চনৰ শেষৰটো দিন। ভাবক, অলপ সময় ভাবকচোন, ক'ভিডৰ সময়খিনি, সেই সময়খিনি কেনেকুৱা হৈছিলে, য'ত মানুহ ঘৰৰ পৰা ওলাই আহিব নোৱাৰে। তাৰ সমান্তৰালভাৱে লাহে লাহে গৈ আজি 2024 শেষেই হ'ল, আজি শেষৰটো দিন। এই দিনকেইটাত কি কথাত কাৰ লগত মনোমালিন্য হ'ল, কাৰ লগত ভাল মধুৰ সম্পৰ্ক হ'ল, কোনে কি হেৰুৱালে, এই ধৰণৰ বহু কথা আছে যিবোৰ আমাৰ মনলৈ আহি থাকে। এই সকলোবোৰক লৈ আচলতে আপোনালোকে কি ক'ব জনাবচোন। পোৱা নোপোৱা, কাৰোবাৰ লগত বেয়া হোৱা, কাৰোবাৰ লগত ভাল হোৱা, আচলতে এইবোৰ সকলো দুদিনীয়া। কাৰণ মানুহৰ জীৱনটোৱেই দুদিনীয়া, কোনো স্থায়ী নহয় পৃথিৱীলৈ অহা। সেয়েহে বছৰ যিহেতু যিদৰে বাগৰিছে, ইমান ক্ষিপ্ৰগতিত বছৰবোৰ বাগৰিছে, সেয়ে আমি ভাবোঁ কাৰো লগত কোনো শত্ৰুতা হোৱা বা কাৰো লগত মনোমালিন্য হোৱা, কাৰোবাৰ লগত বেয়া হোৱাৰ কোনো উদ্দেশ্য থাকিব নালাগে, বা কাৰোৰ বেয়া অনিষ্ট কৰাৰ কথাও ভাবিব নালাগে। কাৰণ এটা সময়ত আমি সকলো এই পৃথিৱীৰ পৰা গুচি যাম। এই সময় যিদৰে বাগৰিছে, ঠিক সেইদৰে আমাৰ বয়সো বাগৰিছে। সেয়ে আমি ভাবোঁ নতুন বছৰ যিহেতু কাইলৈৰ পৰা আহিব, এনেধৰণৰ পৰিকল্পনা কৰিব লাগে জীৱনত আগবাঢ়ি যাবলৈ, নিজৰ লগতে আৰু 10জনক আগবঢ়াই নিবলৈ কেনেকুৱা ধৰণৰ পথ অৱলম্বন কৰিব পাৰি, কিদৰে আগবাঢ়ি যাব পাৰি, আনক কিদৰে উৎসাহ দিব পাৰি, এইবোৰেই আচলতে আমি ভাবি জীৱনটোত আগবাঢ়ি যাব লাগে। নতুন বছৰটোৰ পৰিকল্পনা হ'ব লাগে, আৰু বছৰটোৰ শেষৰ দিনটো হিচাপে, আজি শেষৰটো দিন হিচাপে এইদৰে উপভোগ কৰিব লাগে। বছৰটোত যদি কাৰোবাৰ লগত কিবা বেয়া ভাৱো হৈছিলে, কাৰোবাক অনিষ্ট কৰাও হৈছিলে, সকলোবোৰ ভুল ক্ৰুটি মাফ কৰি আকৌ যাতে নতুন বছৰৰ পৰা সম্পৰ্কবোৰ ভাল হওক, নতুন বছৰৰ পৰা যাতে কাৰোবাৰ লগত যদি খুটি নাতি আছিলে, কিবা ব্যৱসায় সম্পৰ্কতে হওক, অন্যান্য সম্পৰ্কত সকলোবোৰ ঠিক হওক, মুঠতে সকলো ফালে ভাল হওক, এইটোৱে আমি হোপ কৰোঁ, আশা কৰোঁ, আৰু সকলো ফালে ভাল হোৱাটো আমি কামনা কৰোঁ। এইটোৱে আচলতে আমাৰ লক্ষ্য উদ্দেশ্য হ'ব লাগে। কাৰো লগত যাতে বেয়া পোৱা, হিংসা ঈৰ্ষা এইবোৰ ভাৱ ৰাখি কাৰোৰ লগত শত্ৰুতা এইবোৰ হ'ব নালাগে। কাৰণ মানুহৰ জীৱনটো দুদিনীয়া, আৰু আমি ভাবোঁ জীৱনটোত আমি এনেকৈ টকা পইচা অৰ্থ ঘটি আমি এইদৰে সুখী হ'ব পাৰিম, কিন্তু আমি আজি আছোঁ কাইলৈ নাই, আজি আছোঁ কাইলৈ জীয়াই থাকোঁনে নাই সেইটোৱে আমাৰ হাতত নাই, যিটো নেদেখাজনৰ ওচৰত আছে। সেয়ে আমি ইমান বেছি ক্ষমতালোভী, ইমান বেছি আমি ঈৰ্ষুক, হিংসা ইত্যাদি লৈ জীৱনত জীয়াই থকাৰ পৰিৱৰ্তে আমি যদি সকলোৰ লগতে মিলা প্ৰীতিৰে এসাঁজ খাই ভালদৰে জীয়াই থকাৰ কথা ভাবোঁ, এয়াই মনুষ্য জীৱনৰ প্ৰকৃত সফলতা বুলি আমি অনুভৱ কৰোঁ, বিশেষকৈ মই। আৰু এই ক্ষেত্ৰত আপোনালোকে কি কয় জনাবচোন। মনলৈ অহা বছৰটোৰ শেষৰ দিন হিচাপে মনলৈ অহা কথাটো ক'লোঁ, আৰু আপোনালোকৰ এটা সুন্দৰ দৃশ্য দেখাইছোঁ। চাওক, এইফালে ডাঠ কুঁৱলী, গছৰ পাতবোৰ নিয়ৰ পৰি আছে, লগতে এয়া চাওক সূৰ্যটো কিমান ধুনীয়াকৈ উদয় হৈছে। ধন্যবাদ বন্ধুসকল। বছৰটোৰ শেষৰ দিনটোত সকলোকে 2024 চনৰ বিদায় ক্ষণত সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বাবেই আমাৰ জীৱনটো যথেষ্ট সুন্দৰ হৈছে। আশা কৰোঁ সকলো মিলা প্ৰীতিয়ে থাকক, আৰু অনাগত নতুন বছৰত এটা ভাল জীৱন সকলোৱে লাভ কৰক। ধন্যবাদ।